আসলে মানুহে অন্তৰত সকলো প্ৰায় বুলি নকওঁ সকলো শ্ৰদ্ধাশীল খাটি খোৱা শ্ৰমজীৱী পৰিশ্ৰমী সৎ মনৰ অন্তৰৰ সৎ অন্তৰৰ মানুহৰ অন্তৰত মহানতা বিৰাজমান হৈ আছে। মহানতা মহান চেতনাৰে বিৰাজিত হৈ আছে আৰু তেখেতসকলে ইয়াত এটা সাংঘাতিক এটা চৈতন্য এটা চেতনাৰ সৈতে সংযুক্ত হৈছে। যি চেতনাৰ ওচৰত আছিল সৃষ্টিৰ অগাধ গতিকে সৃষ্টিৰ প্ৰাচুৰ্যৰে ভৰা সেই ৰাজীৱ শদিয়া তেওঁ অসময়ত তেওঁ আমাৰ পৰা চিৰবিদায় ল'লে যদিও এতিয়া তেওঁ ইয়াত শৰাইঘাটত যেনেকৈ ভূপেনদাৰ সমাধি সাৰে আছে, গতিকে সমাধি সাৰে থকা সমাধি, গতিকে ইয়াত এতিয়া কি হ'ল, এয়া হ'ল ৰাজীৱ শদিয়াৰ সমাধি তীৰ্থ হৈ গ'ল। এইটো হ'ল সমাধি তীৰ্থ চাবলৈ আহিব আৰু ভিৰ লগাব ইয়াত। আজিয়ে নহয়, এইটো মোৰ বিশ্বাস অনন্ত পৰলে অনন্ত প্ৰজন্মই জাতিয়ে দুখ পালেই, দুখ পোৱাৰ আগতেই কিন্তু স্বাভিমানী চেতনাৰে আহি সমাধিক সুধিবহি। এই যে ভূপেন দাই এতিয়া গাইছিলে সেইবিলাক গান, তেতিয়া হেৰি লিখিছে, মই লাচিতে কৈছোঁ মোৰ, এই যে মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল, এই যে সঘনাই নাম লোৱা, এতিয়া সঘনাই এতিয়া মনৰ মাজত থাকিবৰ কাৰণে ৰাজীৱ শদিয়াৰ মহাপ্ৰয়াণে কি কৰিলে, এই মহাপ্ৰয়াণে কি কৰিলে, সমগ্ৰ মানুহক অসমীয়া জাতিটোক এক কৰাৰ একটা শক্তি প্ৰদান কৰিলে, জাতীয় চেতনা একেবাৰে উদ্ভাসিত কৰিলে, উজ্বলালে আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰিলে আৰু সাৱধান বাণীও দিলে যে সাৱধান, জাতীয়তাবাদৰ ওপৰত যাতে জাতীয়তাবাদক পদপিষ্ঠ কৰি পেলাই কোনো সাৰি যাব নোৱাৰিব। কাৰণ ইয়াৰ মানুহৰ বুকুৱে বুকুৱে নৈয়ে পথাৰে বনে জংঘলে অৰণ্য সকলোতে জাতীয়তাবাদ বিৰাজি আছে। আসলে মানুহে অন্তৰত সকলো প্ৰায় বুলি নকওঁ সকলো শ্ৰদ্ধাশীল খাটি খোৱা শ্ৰমজীৱী পৰিশ্ৰমী সৎ মনৰ অন্তৰৰ সৎ অন্তৰৰ মানুহৰ অন্তৰত মহানতা বিৰাজমান হৈ আছে। মহানতা মহান চেতনাৰে বিৰাজিত হৈ আছে আৰু তেখেতসকলে ইয়াত এটা সাংঘাতিক এটা চৈতন্য এটা চেতনাৰ সৈতে সংযুক্ত হৈছে। যি চেতনাৰ ওচৰত আছিল সৃষ্টিৰ অগাধ গতিকে সৃষ্টিৰ প্ৰাচুৰ্যৰে ভৰা সেই ৰাজীৱ শদিয়া তেওঁ অসময়ত তেওঁ আমাৰ পৰা চিৰবিদায় ল'লে যদিও এতিয়া তেওঁ ইয়াত শৰাইঘাটত যেনেকৈ ভূপেনদাৰ সমাধি সাৰে আছে, গতিকে সমাধি সাৰে থকা সমাধি, গতিকে ইয়াত এতিয়া কি হ'ল, এয়া হ'ল ৰাজীৱ শদিয়াৰ সমাধি তীৰ্থ হৈ গ'ল। এইটো হ'ল সমাধি তীৰ্থ চাবলৈ আহিব আৰু ভিৰ লগাব ইয়াত। আজিয়ে নহয়, এইটো মোৰ বিশ্বাস অনন্ত পৰলে অনন্ত প্ৰজন্মই জাতিয়ে দুখ পালেই, দুখ পোৱাৰ আগতেই কিন্তু স্বাভিমানী চেতনাৰে আহি সমাধিক সুধিবহি। এই যে ভূপেন দাই এতিয়া গাইছিলে সেইবিলাক গান, তেতিয়া হেৰি লিখিছে, মই লাচিতে কৈছোঁ মোৰ, এই যে মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল, এই যে সঘনাই নাম লোৱা, এতিয়া সঘনাই এতিয়া মনৰ মাজত থাকিবৰ কাৰণে ৰাজীৱ শদিয়াৰ মহাপ্ৰয়াণে কি কৰিলে, এই মহাপ্ৰয়াণে কি কৰিলে, সমগ্ৰ মানুহক অসমীয়া জাতিটোক এক কৰাৰ একটা শক্তি প্ৰদান কৰিলে, জাতীয় চেতনা একেবাৰে উদ্ভাসিত কৰিলে, উজ্বলালে আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰিলে আৰু সাৱধান বাণীও দিলে যে সাৱধান, জাতীয়তাবাদৰ ওপৰত যাতে জাতীয়তাবাদক পদপিষ্ঠ কৰি পেলাই কোনো সাৰি যাব নোৱাৰিব। কাৰণ ইয়াৰ মানুহৰ বুকুৱে বুকুৱে নৈয়ে পথাৰে বনে জংঘলে অৰণ্য সকলোতে জাতীয়তাবাদ বিৰাজি আছে।